কবিতার শিরোনাম কাণ কাণ। কবি বুবুল হাজৰিকা। কাণ কাণ, মোৰ বুকুত এতিয়া সূৰ্যৰ ৰং, ৰ'দৰ উত্তাপ, মাটিৰ ৰস একোৱেই নাই। বুকুৰ বছা পথাৰ উদং, শইচৰ পথাৰ মৰুভূমি। পেটত খানে কটা ভোক লৈ জীয়াই আছো কোনো ৰকমে। আঘোণ গৈ পুহ সোমাল, জাকি মাৰি উৰি উকিয়াই নাহিল মোৰ পথাৰলৈ তুনি যাক। ধাননিৰ চিনাকি মাতো হেৰাল। তুনি নদীৰ ঘাট তৰাং, উজাই ভটিয়াই তুলৈ সুহুৰিয়াই ঐনিতম গাই জেংৰাইত নিজিৰাই চেনেঙে। ঘাগৰে চকুলো টুকিছে, অবনৰি ৰঙা নদী হল। দুবাহুত শিকলি, ঢৌ এতিয়া নাই। ইপাৰৰ ঐনিতমে সিপাৰ নাপায়, কাবান এটা থুপ খাই ৰয় বুকুৰ কোনোবাখিনিত। বৰভেটি বৰঘাট কৰি মৰুৰ দেশ হল সোৱণশিৰি। লীল এঞ্জেন হল লিগাঙৰ আবেলি। দেওধনী নুঠে, ৰদ হেৰুৱাৰ দুচকুত খেতা হৈ পৰিল গাঁৱৰ বাট পথ। পকি পকি সৰি পৰে বগৰী বুটলি নাখায় কনেংহঁতে। ঝাউবন মৰহি যায় কাণ কাণ, ভোগালীৰ ভোগবোৰ কলৈ গল? কত হেৰাল নৈৰ পাৰৰ আবেলিৰ ভোগালী? য'ত তোৰ কোমল ওঠত নিগৰিছিল ঐনিতম। বুকুৱেদি বুকুলৈ বৈছিল সুৰ, মিবু গালুগত আছিল লিহিৰি দুহাত তোৰ। মচা নাম এগেৰ অথবা ৰিবি গাছৰত ঘাঁহ নিৰাই গাইছিলি ঐনিতম। বুকুৰ গাছেঙত যেন ওলমি ৰৈছিল ৰঙা মেলি। দুবাহুত পৌটো আপুনৰ গুণ, সৰিয়হ ফুলাৰ গুণ লৈ চেনেঙক সাৱটি দিছিল বতৰা পানী যেন প্ৰেমৰ। আৰু ৰিপ ৰিপ মলয়াই কাণে কাণে বতৰা দিছিল পলাশ শিমলু ৰঙা হল, অবনৰি চাপৰিত ঝাউবন ফালিছে, জেংৰাইৰ পথাৰত নৰা ছিগিছে। ঐ মিলি আমি লিগাং পাতিবৰ হল, ঐ মিলি আমি লিগাং প্ৰাতিবৰ হল। কাণ কাণ, তই বাৰু মোৰ বুকুৰ কথা বুজা নাইনে? নৈৰ পাৰৰ নিচেই কাষৰ কনেংজনী তই। কাণ কাণ, সময়বোৰ অসময় হল, কথাবোৰ অকথা হল। এতিয়া কেনেকৈ কওঁ তোমাক, এতিয়া কেনেকৈ কওঁ? বুকুখনো সোধা, কথাবোৰো পাক লগা, কথাবোৰো ৰস নাইকিয়া। কাণ কাণ, ৰৈ আছো মই। প্ৰথমে মই আজি শব্দ স্বৰূপী পৰিয়ালৰ সকলো সদস্য তথা আমাৰ লখিমপুৰৰ সন্মানীয় যিসকল ব্যক্তি ইয়াত উপস্থিত আছে, সকলোকে মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই দিনটোত আমাৰ মাজলৈ আমাৰ বুবুল হাজৰিকাদেৱে যিটো কবিতা আগবঢ়াইছে, মই ভাবোঁ এইটো আমি যোনফালৰ পৰাই চাওঁ সেইফালৰ পৰা আমি ৰিলেট কৰিব পাৰোঁ। আমি যদি আমাৰ যিটো পৰিৱেশ বা এনভাইৰনমেণ্টেল যিটো চেঞ্জৰ লগত আমি যদি তাক ভাবোঁ, আমি তাৰ লগতো ৰিলেট কৰিব পাৰোঁ। আমি আমাৰ জীৱনটোৰ লগতো তাক
ৰিলেট কৰিব পাৰোঁ কেনেকৈ আমাৰ জীৱনটো যান্ত্ৰিকতাৰ ফালে গৈ থকাৰ কাৰণে আমি কি কি বস্তু হেৰুৱাই পেলাইছোঁ বা কি কি উপভোগ কৰিব নোৱাৰা হৈছোঁ। আমাৰ যিখিনি নিজৰ মাটিৰ যিটো গুণ হয়তো সেইটো আমি পশ্চিমীয়া সংস্কৃতিৰ লগত সেইফালে আমি ঢাল খোৱাৰ কাৰণে হয়তো সেই গুণবোৰ লাহে লাহে আমি পাহৰিবলৈ আৰম্ভ কৰিছোঁ। গতিকে এই কবিতাটো মই যিখিনি মোৰ ভাৱৰ পৰা আমি যিফালে আমি ভাবোঁ সেইফালেই ৰিলেট কৰিব পাৰোঁ। গতিকে এনে এটা কবিতা আজিৰ এই দিনটোত আগবঢ়োৱাৰ বাবে মই বকুল হাজৰিকাদেৱক ধন্যবাদ জনাইছোঁ আৰু আগলৈও তেখেতৰ পৰা এনেধৰণৰ কবিতা যাতে আমি পাওঁ তাৰো মই কামনা কৰিছোঁ আৰু এই কবিতাটো মই আজি শুভ উদ্বোধন ঘোষণা কৰিছোঁ। সপ্তস্বৰৱৰ্তীৰ উদ্যোগত আয়োজন কৰা সুদিনৰ সংকল্প আজি ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত তেখেতসকলে আয়োজন কৰিছে। ইয়াত উপস্থিত থকা জিলা আয়ুক্তকে প্ৰমুখ কৰি বিশিষ্ট ব্যক্তিসকল, উদ্যোক্তাসকল আৰু বিভিন্ন ঠাইৰ পৰা অহা ৰাইজ। বছৰৰ প্ৰথম দিনটোত এনে এটা অনুষ্ঠানত উপস্থিত থাকিব পাই ভাল লাগিল। আটাইকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিম আমি সকলোৱে মিলি যাতে লখিমপুৰ জিলাখন সকলো লোক ভালকৈ থাকিব পৰাৰ উপযোগী কৰি তুলিব পাৰোঁ আৰু কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত লখিমপুৰ সদায় আগৰণুৱা। লখিমপুৰে যাতে আমাৰ ৰাজ্যক নেতৃত্ব দিব পাৰে তাৰ আশা কৰি আৰু সকলোৰে সুস্বাস্থ্য আৰু উন্নতি কামনা কৰি পুনৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ। ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছোঁ। আজি 14 বছৰৰ পিছত মোৰ স্বামী ডক্টৰ নোমল চন্দ্ৰ দাসক চৰৈবতীৰ ফালৰ পৰা যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু চৰৈবতীৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। মোৰ ক'বলৈ তেনেকৈ একো নাই, মই খালি ইয়াকেই কওঁ যাতে সকলোৱে নিজৰ মনৰ সুখ দুখ কবিতাৰ জৰিয়তে প্ৰকাশ কৰিবলৈ যত্ন কৰে, কাৰণ কবিতা এটা অনুভৱৰ মাধ্যম। কবিতাৰ জৰিয়তে আমি যেনেকৈ কওঁ কলম শক্তিশালী, ঠিক তেনেকৈ কবিতাও কলমৰে দান। গতিকে কবিতাৰ জৰিয়তে আমি বিপ্লৱ কৰিব পাৰোঁ, সমাজৰ